যোৱা দেউতাই তোমাক কিয় মাতিছে মই জানো মই কোৱা কথাবিলাকে হয়তো দেউতাই তোমাৰ আগত ক'ব দেউতাই কি ক'ব বিচাৰিছে তুমি শুনি লোৱা আৰু যদি মোৰ কিবা ক'ব লগা থাকে কম নে নকম নিশ্চয় ক'বা আপোনালোকে এইদৰে নাভাবিব যে আপোনালোকৰ প্ৰস্তাৱ পাই মই একেবাৰে ক'ব নোৱাৰা হৈ গৈছোঁ মই কেৱল মোৰ মা দেউতাৰ সুখ শান্তিৰ কাৰণেহে এইখন ঘৰলৈ উভতি আহিছোঁ কিন্তু নকৰিলোঁ কাৰণ ময়ো জানো ৰাজদাৰ নামটো কেতিয়া আৰু ক'ত উচ্চাৰণ কৰিব লাগে ঐ মাজতে কেইদিনমান ইয়াত থাকি একেবাৰে বেয়াই লাগিছিল জান মনতে ভাবিছিলোঁ এইবাৰ সঁচাকৈ ছাৰৰ পৰা আঁতৰি গুচি যাম তাকেইতো মোৰো একেই বুজিছ এই ৰাস্তাৰ ব্যৱহাৰ একদম ভাল নহয় নিজকে একেবাৰে সৰু সৰু লাগি যায় বুজিছ আৰু এই কামটোৰ প্ৰতিও ব্ৰিটিছ না উপজে কিন্তু এইকেইদিন ঘৰখনত থাকি আকৌ ভাল লগা হৈছে ছাৰৰো মনটো ভাল তাতে আকৌ বোৱাৰীজনী ঘৰলৈ উভতি আহিল ঐ কেছটো কি হ'ল গম পাৱনে ইমান বিশেষ একো গম পোৱা নাই কিন্তু কিবা এটা মীমাংসা নিশ্চয় হৈছে নহ'লেনো আৰু বোৱাৰীজনী আকৌ উভতি আহেনে আনে বোৱাৰীজনীক যিমানে দুখ দিলেও মই কিন্তু বোৱাৰীজনীক বৰ ভাল পাওঁ বৰ লখিমী বোৱাৰী বুজিছ এই সৰুতে কিবা এটা ঘটনা ঘটিল বুলিয়েই আটাইখিনি দুখ তাইৰ ওপৰতে জাপি দিব নালাগিছিল বাৰু যি নহওক শেষত যে ঘৰখনে অতিথিক বুজি পালে সেইটো কিন্তু ভাল লাগিছে হয় আচলতে আমিবোৰনো কি তেওঁলোকৰ কৰ্মচাৰীহে আৰু তেখেতসকলক আমি উপদেশ দি কিবা লাভ আছে জানো তাকেইতো মুঠৰ ওপৰত চকু কাণ বন্ধ কৰি নিজৰ কৰ্তব্যখিনি কৰি গ'লেই হ'ল অঁ বৌ আহিছে দাদা চাহ আনিছিলে তোমাৰ ঢেৰ আয়ুস হওক এইমাত্ৰ তোমাৰ কথাই পাতি আছিলোঁ মোৰ কথা অঁ তুমি অহাৰ পৰা ঘৰখন ভাল লাগিছে আমাৰো থাকি ভাল লাগিছে হয় হয় তুমি মাজে মাজে আমাকো ঘৰখনৰ সদস্য বুলি ভাবি খবৰ খাতি লৈ থাকা যে সেয়াই বহুত আপোনালোকতো আমাৰ ঘৰৰ সদস্যই হয় আমি সকলোৱে সেই বুলিয়ে ভাবোঁ বাৰু চাহ লওকচোন দিয়ক খাব দেই অঁ সঁচা বৰ লখিমী বোৱাৰী হয় দেই গুড মৰ্ণিং দেউতা মৰ্ণিং মৰ্ণিং মা গুড মৰ্ণিং গুড মৰ্ণিং আজি বহুদিনৰ পিছত ঘৰখনৰ সকলোবোৰ সদস্য একগোট হৈছোঁ ভাল লাগিছে ময়ূৰী ক'ত ভিতৰতে আছে আহিব ৰ'বা আহিব নহয় এতিয়াই মাতা মানসী ময়ূৰীক মাত হ'ব বাইদেউ আৰু অদিতি আছোঁ দেউতা মই বাহিৰত দাদা দুজনক চাহ দি আছিলোঁ তুমিও বহা আজি ঘৰখনৰ সকলোবোৰ সদস্য থাকোঁতে মই কথা কেইটামান কওঁ বাকী যিখিনি কাম কৰিবলগীয়া আছে মানসীয়ে কৰিব বহা মনময়ূৰী আহা সকলোৱে ব্ৰেকফাষ্ট টেবুলত তোমাৰ বাবে ৰৈ আছে মোৰ খাবলৈ মন নাই ছাৰে মাতিছিলে কৈছো নহয় মন নাই বুলি যোৱা কৈ দিয়া সকলোকে খাবলৈ কি হ'ল ময়ূৰী দেখোন অহাই নাই ছাৰ তাই গা বেয়া এতিয়া খাবলৈ মন কৰা নাই কি হৈছে ৰাজ নাজানো মোকতো একো কোৱা নাই ময়ূৰী তোমাৰ বোলে গা বেয়া গা নহয় মন কিবা এটা খাই লোৱা নহ'লে গাত জোৰ নাপাবা হয় নীৰৱ দেউতা তই আকৌ বিজনেছ চোৱা চিতা কৰিব লাগিব হ'ব দেউতা ঘৰখনৰ ওপৰেৰে যি যাক ধুমুহা পাৰ হৈ গ'ল সেইবোৰ পাহৰি সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰে মই তাকেই বিচাৰোঁ এটা ভাল খবৰ আছে কি দেউতা অদিতি চাগে আমাৰ কাৰণে সঁচাই লাকি অদিতি ঘূৰি অহাৰ পিছতে এটা নতুন কোম্পানীয়ে আমাৰ লগত টাই আপ কৰিছে মাজতে ঘৰুৱা সমস্যাবোৰৰ কাৰণে আমাৰ বিজনেছত অকণমান লোকচান হৈছিল এতিয়াৰ পৰা নীৰৱে বিজনেছত বেছি সময় দিব লাগিব ঠিক আছে দেউতা আৰু ৰাজ দেউতা তই পাৰ্টিৰ লগত বেছিকৈ জড়িত হ'ব লাগিব ঠিক আছে দেউতা আচ্ছা আজি ব্ৰেকফাষ্ট কোনে বনাইছিল মই দেউতা তোমাৰ হাতখন সঁচাকৈ ভাল
বহুদিনৰ পিছত তুমি ৰন্ধা খালোঁ, ভাল লাগিছে। ঠিকেই কৈছা। ঐ তই কিন্তু বহুত দিন জীয়াই থাকিবি দে দিগন্ত। কিয় ক'লি? মানে এইমাত্ৰ মই তোৰ কথাই ভাবি আছিলোঁ। ৰ মই এডিটৰ ইন চিফক এবাৰ লগ পাই আহোঁ। ছাৰ আছেনে নাই? ছাৰক লগ কৰি এতিয়া একো লাভ নাই। ছাৰ এতিয়া এনেও নাই, ওলাই গৈছে। তোৰ কথা ছাৰে মোৰ আগত কৈছে আৰু তোৰ কাৰণে এটা গিফ্ট হৈ গৈছে। কি গিফ্ট? এইখন কি? তোৰ কাৰণে ছাৰে এখন লেটাৰ দিছে, তোক এমাহৰ বাবে ছুটি দিছে। মইতো ছুটি বিচৰা নাই। হেই তই বিচৰা নাই, ছাৰে ভাবিছে। তোৰতো কামৰ অন্ত নাই। ছাৰে ভাবিছে তই কামখিনি শেষ কৰি আহি অফিচলৈ আহিবি। মানে যেতিয়া এডিটৰ ইন চিফে এনেকৈ কাৰোবাক লেটাৰ দিয়ে তেতিয়া ভাবিব লাগে তাৰ চাকৰি গ'ল। আৰু তোৰ কথা ছাৰে মোৰ আগত কৈছে। ছাৰে তোক বৰ সন্মানেৰে বিদায় দিছে অ'। প্ৰয়োজনতকৈ বেছি সময় চেনেলত দিলি যে, সেইকাৰণে চাগে এইখিনি সময় দিছে, হয়নে? নীৰৱ, তোৰ লগত অদিতিয়ে ভালকৈ কথা বতৰা পাতিছেনে? পাতিছে মা। এতিয়াৰ পৰা তহঁত দুয়োটাই বুজাবুজিৰ মাজেৰে চলিবি। তাইক কবি তাই ঘৰখনৰ ভিতৰতে সৰু, গতিকে সকলোৰে লগত সন্মানেৰে চলিবলৈ কবি। হ'ব মা। আৰু এটা কথা, তই তাইক ইনডাইৰেক্টলি বুজাই দিবি। তাই যিবিলাক কথা ঘৰৰ বিপক্ষে পুলিচৰ আগত কৈছিল সেইবিলাক যাতে ইয়াতেই শেষ হয়, সেইবিলাকৰ যাতে কোনো কাৰণতে পুনৰাবৃত্তি নহয়। হ'ব মা, এতিয়া আৰু এইবোৰ কেতিয়াও নহয়। তুমি এইবোৰক লৈ চিন্তা নকৰিবা। সেইবোৰ কথা ভাবি ভাবি দেউতাৰ আজিকালি ৰাতি টোপনি নাহে। দেখিছই নহয় দেউতাৰৰ বয়স হৈ আহিছে। তহঁতে আৰু এইবিলাক কৰি তেখেতক আৰু কষ্ট নিদিবি। হ'ব মা, মই অদিতিক বুজাই ক'ম। তাই মোৰ কথা নিশ্চয় ৰাখিব। হেল্ল'। হেল্ল'। অঁ মই গগনে কৈছোঁ, দিগন্তৰ বন্ধু। অঁ হয়, দিগন্ত দাই আপোনাৰ কথা কৈছিলে, কওক। মই তোমাক খবৰ এটা দিবলৈহে ফোন কৰিলোঁ। কি খবৰ? দিগন্তৰ চাকৰিটো আজি গ'ল বুলি ধৰিব পাৰি। মানে? তোমাৰ কেছটো লাগি থাকোঁতেই সি আজি এমাহ ধৰি অফিচলৈ আহিবগৈ পৰা নাই। এডিটৰ ইন চিফে তাক ৰিজাইন দিব কৈছে। কোনোমতে মোৰ চাকৰিটো বাচিল, নহ'লে মই তাক আগতেই কৈছিলোঁ এইবোৰত লাগি থাকিলে শেষত এনেকুৱাই হ'ব। তুমি দিগন্তক ক'বা সি শিলঘাটলৈ গৈ খেতিত ধৰক। তাৰ দ্বাৰা সাংবাদিকতা নহ'ব। বাৰু কথাখিনি তোমাক জনালোঁ। এতিয়া অদিতিৰ কথা কোৱাৰ সময় পৰিছে। তাই যিমান পাৰে কৈ লওক, কিন্তু আমি কি উদ্দেশ্যলৈ অদিতিক এখন ঘৰলৈ উভতাই আনিছোঁ সেইটো আমিহে জানো। এক্সকিউজ মি। হয়, চিনি পাইছে জানো? মই ঠিক ধৰিব পৰা নাই। মোৰ নাম কৃপাল, মই তোমাক চিনি পাওঁ। তুমি দিগন্ত বৰা নহয় জানো, ৰিপৰ্টাৰ? হয়, মই ৰাজ ফুকনৰ বন্ধু। ৰাজ ফুকন মানে হ'ল? ৰাজ ফুকনক মই চিনি পাওঁ। মই তোমাক ফটোত দেখিছোঁ। তোমাক লগ পোৱাৰ বহুদিন চেষ্টাও কৰিছোঁ, লগ পোৱা নাছিলোঁ। আজি তোমালোকৰ চেনেলত এটা কাম আছিল, ভাবিলোঁ তোমাক লগ কৰি চিনাকিটো হৈ ল'ম। তোমালোক হ'লা ডাঙৰ মানুহ, লগ পাই বৰ টান দিয়াচোন। আপুনি মোক কিয় লগ পাব খুজিছিল চিধাকৈ ক'লে ভাল আছিল নেকি? তুমি এটা কথা মন কৰিছানে? এইবাৰ অদিতি ঘৰখনলৈ উভতি অহাৰ পাছত তাইৰ ধৰণ কৰণ আচাৰ ব্যৱহাৰ সম্পূৰ্ণ বেলেগ। কথা ক'বলৈ তাই কাকো কেয়াৰেই নকৰে। ডাঙৰ সৰু একো বাছ বিচাৰেই নাই। সেইদিনা যে আমাক কথাবিলাক ক'লে অলপ বেছিকৈ কোৱা নাইনে? শাহু শহুৰক কেনেকৈ কথা ক'ব লাগে সেই সংস্কাৰকণো তাইৰ মাজত নোহোৱা হ'ল। ক'বলৈ দিয়া, মই লক্ষ্য কৰি আছোঁ, ক'বলৈ দিছোঁ। এতিয়া অদিতিৰ কথা কোৱাৰ সময় পৰিছে। তাই যিমান পাৰে কৈ লওক, কিন্তু আমি
কি উদ্দেশ্যলৈ অদিতিক এইখন ঘৰলৈ উভতাই আনিছোঁ সেইটো আমিহে জানো। গতিকে যিমান দিনলৈ অদিতি এইখন ঘৰত থাকে সহ্য কৰি থাকা আৰু ডাঙৰ ডাঙৰ কথা। ইমানকৈ ফোন কৰিছোঁ, ফোনটো বাৰে বাৰে কাটি কিয় দিছে? এবাৰ ফোনটো উঠালেনো কি হয়? কালৈ ফোন কৰিছা? দিগন্ত দালৈ। দিগন্তলৈ? কিন্তু কিয়? মানে আপোনাৰ দিগন্ত দাক লৈ এতিয়াও আপত্তি আছে নেকি? নহয় মানে চোৱা অদিতি, ঘৰখনত কোনোমতে কথাবোৰ এটা ভাল পৰ্যায় পাইছে। এতিয়া তুমি দিগন্তলৈ ফোন কৰা কথাটো ঘৰত জানিলে কথাটো বেয়া হ'ব পাৰে। মই ঘৰখনৰ সকলো কথা মানি চলিব নোৱাৰোঁ। বেয়া নাপাব, দিগন্ত দা সম্পৰ্কত মোৰ দাদা হয়। গতিকে আন কোনোবাই তাক লৈ কিবা প্ৰশ্ন কৰিলেও মোৰ উপায় নাই। প্ৰয়োজন হ'লে মই তাক ফোন কৰিবই লাগিব। চোৱা অদিতি, তুমি দিগন্তলৈ ফোন কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু ঘৰখনৰ কথাটো তুমি জানাই। সকলোৰে লগত মিলিজুলি থাকিবলৈ কিছুমান কথা এৰা ধৰা কৰি চলিবই লাগিব। যদি তোমাৰ কিবা সমস্যা হৈছে মোক কোৱা, দিগন্তলৈ কিয় ফোন কৰিব লাগে? বিভিন্ন সময়ত দিগন্ত দাই মোক বিভিন্ন ধৰণেৰে সহায় কৰিছে। সময় আহিলে আপোনাকো সকলো কথা ক'ম। মোৰ কাৰণে তুমি দিগন্তলৈ ফোন নকৰাকৈ থাকিব নোৱাৰানে? দাদা আপুনি কি ক'ব বিচাৰিছে চিধাকৈ কওক, মই বৰ টেনশ্যন এটাত আছোঁ। কথাটো হ'ল তুমি নিউজ এটা গোটাই চেনেলত দি দিলে তুমি কিমান টকা পোৱা? কি? তুমি বেয়া নাপাবা, নিউজ এটা বিচাৰোঁতে তোমাৰ নিশ্চয় কষ্ট হয়। দাদা আপুনি হয়তো এটা কথা নাজানে, ছোৱালীৰ বয়স আৰু ল'ৰাৰ দৰমহা সুধিব নাপায়, অভাৱ নোহোৱাকৈ চলি আছোঁ। মই মানুহটো বৰ প্ৰেক্টিকেল, যি কওঁ চিধাকৈ কওঁ। এতিয়া কথা হ'ল তুমি ৰাজ ফুকনৰ বিৰুদ্ধে গৈ কি পাবা? অদিতিৰ লগত তুমি ক'ত কি কৰি ফুৰিছা সেয়া মই গম পাইছোঁ। বেয়া কথা, সেইবোৰ নকৰিবা। সিহঁতবোৰ হাত দীঘল মানুহ, অদিতিয়েতো অকলে এইবোৰ কৰিব নোৱাৰে। শুনিছোঁ তুমি হেনো তাইক সাহস দিছা। হয়, এতিয়া অদিতিটো নিজ ঘৰলৈ গুচি গ'ল, তুমিও এতিয়া নিজৰ ৰাস্তা লোৱা। মানুহ স্বাৰ্থপৰ হ'ব পাৰিলে নিজৰে সুবিধা হয়। তুমি ৰাজৰ লগত থাকা, তোমাৰ ভৱিষ্যতৰ দায়িত্ব মোৰ। আৰে ইলেকশ্যনটো যাব দিয়া, মন পচন্দৰ ডিপাৰ্টমেণ্ট এটা মোক কৈ দিবা, সি তোমাক এপইণ্ট কৰি দিব। অঁ হয় নেকি? বঢ়িয়া। আপুনি তাৰমানে এতিয়াৰ পৰাই দালালি আৰম্ভ কৰিলি? দালালি কৰা নাই, তোমাক বুজাবলৈ আহিছোঁ। মই ভালদৰে বুজি পাওঁ। চোৱা, মই কথাবোৰ চিধা চিধিকেই কৈছোঁ। কথাবোৰ মই বেকা বেকিকৈ ক'লে লোকচান তোমাৰেই হ'ব। আইন কানুনে যে ৰাজ ফুকনৰ দৰে মানুহৰ একো ক্ষতি কৰিব নোৱাৰে সেয়া তুমিও ভালকৈ জানা। এইবোৰ বেপেৰুৱা কথা আপুনি বেলেগৰ আগত ক'ব, মই সেই জাতৰ মানুহ নহয়। ভৱিষ্যতে এইবোৰ কথা লৈ মোৰ ওচৰলৈ নাহিব, মোৰ সময়ৰ মূল্য আছে। হয় নেকি? হয়, আপুনি যাব পাৰে। আপুনি যদি মোৰ ওপৰত অকণমানো বিশ্বাস কৰে তেনেহ'লে এবাৰ দকৈ ভাবি চাওক, মই এনেকুৱা কাম কৰিব পাৰোঁনে? মই তোমাৰ লগত তৰ্ক কৰিব খোজা নাই অদিতি, কেৱল তোমাক বুজাব খুজিছোঁ। আমাৰ সুখখিনি আমি নিজেই বিচাৰি উলিয়াব লাগিব। মা দেউতাই এতিয়া তোমাক কিমান ভাল পায়, মৰম কৰে। এতিয়া আকৌ দিগন্তৰ কথা কেনেবাকৈ শুনিব লাগিলে তেওঁলোকে বেয়া পাব। সেই কথাটো বুজাব খুজিছোঁ। দিগন্ত দা যে এজন ভাল মানুহ সেই কথা মই আপোনাক প্ৰমাণ সহকাৰে দিব পাৰোঁ। কেৱল আপোনাৰ ঘৰৰ মানুহবোৰেহে দিগন্ত দাক বেয়া পায়, কাৰণ দিগন্ত দাই ৰাজ দাক বেয়া মানুহৰ ৰূপত নিউজত দেখাইছিলে। তাৰ পাছত দিগন্ত দাক সকলোৱে বেয়া পায়। কিন্তু আচল কথা হ'ল যে যিবোৰ কাম ৰাজ দাই কৰে সেইবোৰ কাম ভাল মানুহৰ নহয়। এয়া তুমি কথাবোৰ আকৌ বেলেগলৈ পুনালা। মই এইটোও জানো যে আপুনি দিগন্ত দাৰ বিষয়ে বেয়াকৈ শুনিয়ে তাক বেয়া পোৱা হৈছে। মই আৰু দিগন্ত দাই কথা পাতি থকা ভিডিঅ'টো দেখি আপুনি ক'ৰবাত সন্দেহ কৰিছিলে।
কিন্তু কোনে আমাৰ সংসাৰখন ভাঙিব বিচাৰিছিল সেই কথা আপুনি এবাৰো বিচাৰ কৰি নাচালে এটা কথা ঠিক মোতকৈ আপুনি ঘৰৰ মানুহক বেছি বিশ্বাস কৰে প্লিজ অদিতি কথাবোৰ বেয়ালৈ নিনিবা মই তোমাক বিশ্বাস কৰোঁ মুঠ প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰিব নালাগে প্ৰথমে আপুনি এই ঘৰখনৰ প্ৰতিজন মানুহকে ভালকৈ বুজিবলৈ আৰম্ভ কৰক দেখিব আপোনাৰ মোৰ প্ৰতি বিশ্বাস এনেই বাঢ়িব মই আৰু দিগন্ত দাই লগ পোৱা কথা পতা এইবোৰ ভিডিঅ' কোনে কৰিছিল আৰু কি স্বাৰ্থত সেইবোৰ ৰাজহুৱা কৰিছিল এই ৰহস্যটো মই উলিয়াম অদিতি এতিয়া এইবোৰ কথা বাদ দিয়া মোৰ ক'বলগীয়াখিনি তোমাক ক'লোঁ কি ভাল কি বেয়া তুমি নিজে ভাবি চাবা মায়ে মোক বাৰে বাৰে বুজাইছে আমাৰ ঘৰখনৰ বিৰুদ্ধে তুমি থানাত যি কেছ দিছা সেয়া প্লিজ তুমি উঠাই লোৱা আৰু ভৱিষ্যতেও তেনেকুৱা কাম নকৰিবা মইতো আপোনালোকৰ ঘৰখনৰ ওপৰত কোনো কেছ কৰা নাই কি কিন্তু থানাৰ আইচিজনে তুমি কেছ কৰা বুলি কৈছে মই জানো এয়াও এক ষড়যন্ত্ৰ আপোনালোকে যৌতুক দাবী কৰা বুলি শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা বুলি হয়তো আইচিজনে মই অভিযোগ দিয়া বুলি আপোনালোকক কৈছে মই গম পাইছোঁ কিন্তু তুমি কেছ নকৰিলে থানাৰ আইচিজনে আহি কিয় আমাক তেনেকৈ ক'ব এয়া কিয় হৈ আছে মই জানো আপুনি যদি মোৰ ওপৰত অকণমানো বিশ্বাস কৰে তেনেহ'লে এবাৰ দকৈ ভাবি চাওক মই এনেকুৱা কাম কৰিব পাৰোঁনে আহি